উত্তৰ গুৱাহাটী শিলখাকুত ভয়ংকৰ দুৰ্ঘটনা। শুই আছিলো আমি শুই থাকোঁতে গম নাপাওঁ কি আহিছে বুলি ধৰমকে ভাবিছিল। তাৰপিছতে ডাম্পাৰটো সোমাই গৈছে। ল'ৰাটো আৰু মই শুই আছিলো, ছোৱালীজনী সিটো ভাগত শুই আছিলে। টানি টানি ওলাইছো ল'ৰা ছোৱালীকেইটাক একদম মানে মৰাৰ পৰা বাচিছো। ল'ৰাটো বা কি হৈছে গমেই পোৱা নাই। বাইদেউ ঘৰত আছে, গমেই পোৱা নাই ল'ৰাটো কি হৈ গৈছে। তেওঁ কৈছো কি হৈছে চাওকচোন। একদম ডাম্পাৰ আহি ঘৰৰ ভিতৰত সোমাই গৈছে। মাটি ভৰ্তি ডাম্পাৰ সোমাল মানুহৰ ঘৰত। কথম্পি পাণ ৰক্ষা গৃহস্থৰ। ডাম্পাৰৰ দৌৰাত্মৰ কাৰণে উত্তৰ গুৱাহাটীত হৈছে এতিয়া এটাৰ পাছত আনটো দুৰ্ঘটনা। এই অবৈধ বালি মাটি খাদন আৰু ডাম্পাৰৰ বিৰুদ্ধে উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰিছিল কামৰূপ গ্ৰাম্যৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু বন বিভাগক। তৎসত্ত্বেও কোনো গুৰুত্ব নাই কোনো বিভাগৰ। কুম্ভকৰ্ণ নিৰ্দাত সকলো বিভাগ, যাৰ ফলত উপদ্ৰৱ বাঢ়িছে তীব্ৰবেগী ডাম্পাৰৰ আৰু বৃদ্ধি হৈছে পথ দুৰ্ঘটনাৰ। ৰাতিপুৱা 4:45 মান বজাত যেতিয়া ধমকৈ চাউণ্ড এটা শুনো, মই এই ঘৰটোৰ ওচৰতে থকা নেবাৰ, যেতিয়া ধমকৈ চাউণ্ড শুনো মই কিবা বম ফুটা বুলি ভাবিছিলোঁ। ৰাতিপুৱা উঠি আহি যে চাওঁ যে মোৰ ঘৰৰ ওচৰতে থকা স্কুলৰ এইটো কম্পাউণ্ড আৰু তেখেতৰ এই স্কুলখন চোৱা চিতা কৰা মানে কেজুৱেলি এজন চকীদাৰ টাইপক তেওঁক ৰাখিছে। আৰু চাওঁ যে আহি গোটেই ঘৈণীয়েক ল'ৰা ছোৱালী ভিতৰত শুই আছে, তেওঁ শুই আছে। ঘৰটো গোটেই খহাই পেলালে ডাম্পাৰে। আহি পেলাই ধৰিলোঁ, ড্ৰাইভাৰটোক বহালোঁ, কিন্তু ড্ৰাইভাৰটো পলাল। কিন্তু প্ৰশাসনক বাৰে বাৰে অনুৰোধ কৰা স্বত্বেও পৰহি ডিচিৰ ওচৰত ছাত্ৰ সন্থা লৰাই যাই পেলাই মেমৰেণ্ডাম দি আহিছিল। তেনেস্থলতো এই সাধনকেইটা বন্ধ নহ'ল। আজি চাওক এই অৱস্থা। আপুনি নিজে সাংবাদিক হিচাপে আপুনি কওক, মানৱতাৰ খাতিৰত আপুনি কওক যে কি পৰিস্থিতি দেখিছে আপুনি। উত্তৰ গুৱাহাটীৰ পৰা হিমাংক কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ 13।